আজি 2 জুলাই 2024 আজি হৈ যোৱা গণিতৰ পুস্তকাংক লৈ আলোচনা কৰিছোঁ। এইখন হ'ল অসম জাতীয় বিদ্যালয়ৰ বোৰ্ডৰ অন্তৰ্গত কুৱেশ্যন পেপাৰ। আজি ক্লাছ দেখা তোমালোকে ইয়াত ক্লাছ 5 লিখা আছে। ক্লাছ 5ৰ গণিত যিখন এইখন মই আলোচনা কৰিব লৈছোঁ। তোমালোকে দেখা নাম্বাৰ 1 আছে 1 লাখ সমান সমান কিমান মিলিয়ন। 10 লাখ সমান সমান 1 মিলিয়ন, ইয়াত 1 হ'ব। 10 লাখ ইকুৱেল টু 1 মিলিয়ন হয়। এইটো দিছে বি নম্বৰটো। এই সংখ্যাটো আছে, সংখ্যাটোৰ ঘেৰ দিয়া অংকটোৰ স্থানমান লিখা। ইয়াত ঘেৰ দিয়া অংকটোৰ ক'ত আছে? 6 আছে। তোমালোকে 6 লিখিবা। 6 লিখাৰ পিছত কেইটা ঘৰ আছে? 1 2 3 4 5 6টা। তেনেহ'লে 6টা শূন্য দিব লাগিব। 1 2 3 4 5 6টা এনেকৈ লিখিলে হ'ব। তাৰপিছত দিছে এই সংখ্যাটোক পূৰ্বৱৰ্তী সংখ্যাটো লিখা। এই যিটো সংখ্যা আছে একক, দশক, শতক, হাজাৰ, 10,000 আছে। 10,000 সংখ্যাটোৰ পূৰ্বৱৰ্তী সংখ্যাটো কি হ'ব? তোমালোকে এই 10,000ৰ পৰা 1 বিয়োগ কৰিবা। বিয়োগ কৰিলে পোৱা যাব 9,999। 9,999 এইটো পোৱা যাব। তেনেহ'লে এইটো এনচাৰ হ'ব। তাৰপিছতটো আছে, এইটো কৰি লওঁ। তাৰপিছতটো আছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি? তোমালোকে জেগা পূৰ্ণ জনা। পূৰ্ণ সংখ্যাটো 0ৰ পৰা আৰম্ভ হয়। 0ৰ পৰা 1 2 3 4 5। গতিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব? 0 হ'ব। তাৰপাছত 45 আটাইতকৈ সৰু উৎপাদকটো কি? 45ৰ হ'লহেঁতেন, এইটো মিষ্টেক হৈছে। 45ৰ আটাইতকৈ সৰু উৎপাদকটো কি? কোনো এটা সংখ্যাৰ আটাইতকৈ সৰু উৎপাদকটো হয় 1। তোমালোকে পঢ়ি চাবা, সৰু উৎপাদকটো হয় 1। তেনেহ'লে 45ৰ আটাইতকৈ সৰু উৎপাদকটো 1 হ'ব। আৰু আটাইতকৈ ডাঙৰ উৎপাদকটো কি হ'লহেঁতেন? 45 হ'লহেঁতেন। কোনো এটা সংখ্যাৰ আটাইতকৈ সৰু উৎপাদকটো 1 হয় আৰু আটাইতকৈ ডাঙৰ উৎপাদকটো সেই সংখ্যাটো হয়। গতিকে এইটো কৰিব দৰকাৰ নাই, এনেকৈ শিকিলে হ'ল। তাৰপিছতে 65 7ৰ গুণিতক হয়নে নহয়? 65 7ৰে যদি আমি ভাগ কৰোঁ তেনেহ'লে ভাগ নিমিলিব। গতিকে এইটো নহয়, এইটো নহয় হ'ব। তোমালোকে নহয় বুলি এইটো লিখিবা, নহয় লিখিবা। এটা নিখুঁত সংখ্যাৰ উদাহৰণ দিয়া। এটা নিখুঁত সংখ্যাৰ উদাহৰণ কি হ'ব? ধৰা 28 হ'ব। 28টো কি হ'ল? 28টো সংখ্যাটোৰ উৎপাদক যিকেইটা আছে, উৎপাদক কেইটা যদি যোগ কৰা যায় তেনেহ'লে 28 পোৱা যাব। গতিকে এটা নিখুঁত সংখ্যাৰ উৎপাদক কেইটাৰ সমষ্টি সেই সংখ্যাটোৰ সমান হয়। বুজিছা? ক্লিয়াৰ? কোনো এটা নিখুঁত সংখ্যাৰ উৎপাদক কেইটা যোগফলটো কি হ'ব? সেই সংখ্যাটোৰ সমান হয়। গতিকে তোমালোকে কৰি চাবা, 28টো হয়। তাৰপিছত আছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো কি? আটাইতকৈ সৰু মৌলিক 0টো পূৰ্ণ সংখ্যা, সেইটো নধৰে। 1টো মৌলিকো নহয়, যৌগিকো নহয়। 2টো মৌলিক সংখ্যা হয়, কাৰণ 2ৰ উৎপাদক দুটা, 1 আৰু 2। গতিকে আটাইতকৈ সৰু মৌলিক সংখ্যাটো 2 হ'ব। 5ৰে বিভাজ্য হোৱাৰ নিয়মটো লিখা। ইয়াত মই কৈ দিছোঁ 5ৰে বিভাজ্য কোনবিলাক সংখ্যা হয়। যিবিলাক সংখ্যাৰ এককৰ ঘৰত 0 নাইবা 5 থাকে সেইবিলাক সংখ্যা 5ৰে বিভাজ্য হয়। এনেকৈ লিখিলে হ'ব। তাৰপিছতটো আছে 11 আৰু 13ৰ গসাগু কিমান? 11 আৰু 13 এই দুটা পৰস্পৰ মৌলিক সংখ্যা, দুটাই মৌলিক সংখ্যা। গতিকে দুটা মৌলিক সংখ্যাৰ উৎপাদক সদায় 1 হয়। তাৰপিছতটো 2 নম্বৰটো দেখা কি দিছে? শুদ্ধ নে অশুদ্ধ লিখা। 0
পূৰণ এটা সংখ্যা দিছে কিমান হয় শূন্যৰ লগত যদি আমি কোনো এটা সংখ্যা পূৰণ কৰোঁ তেনেহ'লে শূন্য পোৱা যায় এনচাৰটা কি হ'লহেঁতেন শূন্য হ'লহেঁতেন কিন্তু ইয়াত দিছে কি শুদ্ধ নে অশুদ্ধ লিখা গতিকে যিটো দিছে এইটো ৰং এইটো অশুদ্ধ লিখিবা তাৰপাছত দিছে বি সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা সকলো পূৰ্ণ সংখ্যা কি হয় শূন্যৰ পৰা আৰম্ভ হয় গতিকে সকলো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহয় কাৰণ শূন্যটো পূৰ্ণ সংখ্যা নহয় গতিকে এইটো কাটা হ'ব তাৰপিছত আছে এক সংখ্যাটো যিকোনো এটা সংখ্যাৰ উৎপাদক হয় এইটো যিকোনো সংখ্যাৰ আটাইতকৈ সৰু উৎপাদকটো এক হয় অলপ আগত কৈছোঁ ন এইটো সেইকাৰণে এইটো ৰাইট হ'ব তাৰপিছতটো আছিল আটাইতকৈ সৰু মৌলিক সংখ্যাটো 4 আটাইতকৈ সৰু যৌগিক সংখ্যাটো 4 হয় এইটো আটাইতকৈ এইটো সৰু যৌগিক সংখ্যা বুজিছে যৌগিক সংখ্যা 4 হয় গতিকে এইটো ৰাইট হ'ব শূন্যটো যুগ্ম সংখ্যা নহয় শূন্যটো যুগ্ম সংখ্যাক ধৰা হয় গতিকে এইটো কাটা তাৰপিছতটো দিছে 3 নম্বৰ কি আছে তলৰ সংখ্যাবোৰ আন্তৰ্জাতিক পদ্ধতিত উপযুক্ত স্থানত কমা দি লিখা এইটো আন্তৰ্জাতিক পদ্ধতিত কমা দি লিখিবলৈ কৈছে তোমালোকে দেখুৱাইছো এই সংখ্যাটো আন্তৰ্জাতিক পদ্ধতিত কমা দি লিখিব কৈছে তোমালোকে জায়গা ইয়াত এই সংখ্যাটো লিখিবা লিখাৰ পিছত আন্তৰ্জাতিক পদ্ধতিত এই সুফলৰ পৰা 3 ঘৰ বাদ দি কমা দিব লাগিব তেনেহ'লে 7 ইয়াত কমা দিব লাগিব 7 আৰু 3 মাজত আৰু ইফালে লাষ্টত দিব 3 ঘৰ হ'লে লাষ্টত দিব লাগিছিল কিন্তু ইয়াত তাৰ পিছত কোনো ঘৰ নাই গতিকে ইয়াতে হ'ব 5 6 7 3 5 6 7 3 3 8 এইটো হ'ব ইয়াতো আন্তৰ্জাতিক পদ্ধতিত 3 ঘৰৰ পিছত দিব লাগে ইয়াত দিব লাগিব ইয়াত 1 আৰু 4ৰ মাজত তাৰপিছত 3 ঘৰৰ পৰা 1 2 3 ইয়াতে দিব লাগিব হ'বতেই তেনেহ'লে কি হ'ব ইয়াত 3 ঘৰ ই সুফলৰ পৰা 9 1 2 3 এই 3 ঘৰৰ পিছত দিব 1 আৰু 4ৰ মাজত এটা হ'ব তাৰপিছত 3 ঘৰ 1 2 3 তাহলে 0 আৰু 9ৰ মাজত এটা কমা দিলেই হ'ল অকল ইয়াত কি কৈছে কমা দিব গৈছে হে উপযুক্ত স্থান কমা দি লিখা এই কমা দি লিখিলেই হ'ল তাৰপিছতটো আছে তলৰ সংখ্যাকেইটা অংকৰে লিখা 33 কোটি 35 লাখ 6008 33 কোটি কি হ'ব 36 কমা দিবা 33 কোটি তাৰপিছত 35 লাখৰ কোটিৰ আগত কি হ'ব লাখ ঘৰ 35 কৈছে এইটো 35 হ'ব কমা দিব তাৰপিছত দিছে 6000 হাজাৰৰ ঘৰতো দুটা থাকেল কিন্তু 6006 হ'ব 6008 টো এনেকৈ লিখিব 08 তেনেহ'লে এতিয়া দেখে একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 36 কোটি একক দশক শতক হাজাৰ অযুত লাখ নিযুত ইয়াত নিযুতে আহিছে গতিকে অংকটো ভুল আছে কিবা কত 8 কৈছে সেইটো আৰু এটা শূন্য ইয়াত হ'ব ইয়াতে দেখালা এতিয়া দেখা 36 কোটি 32 লাখ একক দশক শতক হাজাৰ অযুত লাখ তাৰপিছত 6008 হৈছে এতিয়া হৈছে তাৰপিছতটো দিছে তোমালোকে দেখা তালে 36,35,06,008 এইটো হ'ব তাৰপিছতটো কি আছে এইটো কৰি দিছোঁ 7 মিলিয়ন যেটো কৈছে মিলিয়ন আন্তৰ্জাতিক পদ্ধতিত মিলিয়ন 3 ঘৰ কৰি থাকে 7 মিলিয়ন তারপরে 970,000 970 লিখিবা 917 সরি 917 হল তাৰপিছত
ইয়াত 3 ঘৰ হৈছে ইতিমধ্যে, গতিকে ইয়াত কমা হ'ব। তাৰপিছত 1002, 2টো কি হ'ব 1002টো ইয়াত হ'ব, তেনেহ'লে ইয়াত কেইটা শূন্য হ'ব 2টা, একক, দশক, শতক, হাজাৰ, মিলিয়ন হৈছে। তেনেহ'লে কি লিখিবা 7.917,002, 7,917,002 এইটো হ'ব। তাৰপিছত দিছে হৰণ কৰা, এইটো বোৰ্ডত কৰিব লাগিব, ইয়াতে নহয়, যিবিলাক হয় ইয়াতে তাত সেইবিলাক কৰি দিছোঁ। এইটো কি কৰিবা, ইয়াত ডাঙৰটো সৰুটোৰে ভাগ কৰিলে 665 মান হয়। তাৰপিছত তলৰ সংখ্যাবোৰ ৰোমান অংক পদ্ধতিত লিখা, ইয়াত দিছে ৰোমান সংখ্যাত লিখিবলৈ কৈছে। 133 কি লিখিবা, 133 লিখিবা। 100 হ'লে কি হয়, চি হয়। তারপরে 33, 10, সরি, তারপর 20, সরি হওয়া নাই সরি, অলপ তলত দেখিছ। এইটো হ'ব 133 নহয়, 133 লিখিব এনেকৈ। 100 চি 33, 30, 10, 20, 30, তারপরে 3, 1, 2, 3, এইটো হল 133 এই নম্বৰটোৰ। তাৰপিছত বি নম্বৰটো কৰি দিছোঁ। বি নম্বৰটো কি আছে, 447, 400 হ'লে কি হ'ব, 400, 500 লিখিব পাৰোঁ। 500 হয় কি হয়, ডি হয়, ডি হ'লে 500 হয়। তাৰ আগত এটা চি দিলে কি হ'ব, 100 হ'ব। 100 কমিব, তেনেহ'লে 400 হ'ল। আৰু 67 কি হয়, 50 হ'লে কি লিখে, এল লিখে। 50 হলে এল লিখে, তাহলে 50 হল 450। তারপর 67, 50, 60 আর 7 লিখিব 5, 6, 7। বুঝিছা, ডি মানে 500, তাৰপিছত তাৰ আগত যদি চি দিয়া যায় তেনেহ'লে কি হ'ব, 400 হ'ব। এল মানে হ'ল 50, 10, 60, 5, 65 আর 2, 66। তেনেহ'লে এইটো হ'ব CD LX V2। বুজিছা, ক্লিয়াৰ? এইটো কোন, তাৰপিছত দিছে তলৰ ৰোমান সংখ্যাবোৰ হিন্দু আৰবীয় পদ্ধতি লিখা, হিন্দু আৰবীয় পদ্ধতি লিখিবলৈ দিছে। এইটো LX IX, এইটো কি, এল মানে 50, X মানে 10, 50, 10, 60 আৰু IX মানে 9, তাহলে 50, 60 আর 9, 69। তাহলে কি হবে, ইয়াত 69 হ'ব। সরি, এল মানে 50, X মানে 60 আর 9, 50, 60, 69, 69 হ'ব। ইয়াত কি আছে, CXC, C মানে 110, X মানে 10, তাহলে 110। এইটোকে আকৌ চি আছে 100। 100ৰ আগত যদি চিৰ আগত যদি এক্স থাকে তেনেহ'লে 10 কমিব। তেনে ইয়াত এক্স হ'ব, প্ৰথম চিটো এক্স বুজাব। তাৰপিছত এই 100ৰ পৰা 90 কমিব, তেনেহ'লে কি হ'ব, 100ৰ পৰা 10 কমিব, তাহলে 190 হ'ব, 190 হ'ব। Thank you.
তোমালোকে যদি স্পষ্টকৈ ভিডিঅ'বিলাক বোৰ্ডত বিচৰা তেনেহ'লে কমেণ্ট কৰিব। মই তোমালোকৰ বাবে ডাঙৰ অংকবিলাক বোৰ্ডত কৰি দিছোঁ। বোৰ্ডত নকৰিলে ইয়াতে ভালদৰে বুজা নাযায়। থেংক ইউ ৱাচিং ফৰ দিছ ভিডিঅ'। আৰু যদি এতিয়া তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব।